পৰকীয়া প্ৰেমৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে আমাৰ নদী নাৰী জাগ্ৰত শক্তি অসম থিয় হৈছে। নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ এনেকুৱা এক সংগঠন যিয়ে অসমৰ সৰ্বস্তৰৰ পুৰুষ নাৰী উভয়ৰে বিভিন্ন ঘৰুৱা তথা পাৰিবাৰিক সমস্যা সমাধানৰ ক্ষেত্ৰত লৈ আহিছে এক বিশেষ ভূমিকা। সমগ্ৰ অসমৰে প্ৰায় প্ৰতিখন জিলাতে শাখা উপশাখা থকা উক্ত সংগঠনটোৱে সমগ্ৰ অসমতেই নাৰী নিৰ্যাতনৰ বিৰুদ্ধে এখন কঠোৰ আইন প্ৰণয়নৰ সপক্ষে অহা 5 এপ্ৰিল তাৰিখে গুৱাহাটীৰ চচলত অনুষ্ঠিত কৰিছে এখন সভা আৰু উক্ত সভাখনত অসমৰ সৰ্বস্তৰৰ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে সংগঠনটোৱে। নমস্কাৰ, মই অসমবাসী ৰাইজক আহ্বান জনাইছোঁ নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ তৰফৰ পৰা। আপোনালোকে নাৰী নিৰ্যাতনৰ বিষয়ে শুনি আহিছে। বৰ্তমান আমাৰ অসমত এটা নতুন ট্ৰেণ্ড চলি আছে পৰকীয়া প্ৰেম, আৰু এই পৰকীয়া প্ৰেমৰ ফলত আমি দেখি আহিছোঁ যে বহুত মহিলা নিৰ্যাতনত ভুগিব লগা হৈছে, বহুত পুৰুষো ইতিমধ্যে নিৰ্যাতনত ভুগিব লগা হৈছে। গতিকে এই পৰকীয়া প্ৰেমটো বন্ধ হ'ব লাগে, আৰু এই পৰকীয়া প্ৰেমটো বন্ধ হোৱাৰ বাবে আমি এখন নতুন আইন আনিব বিচাৰিছোঁ। আৰু সেই আইনখন অনাৰ উদ্দেশ্যে আমি অহা 5 এপ্ৰিলত গুৱাহাটী চচলত এখন ধৰ্ণা অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ। আৰু মই অসমবাসী ৰাইজক প্ৰত্যেকজন পুৰুষ মহিলা ডেকা গাভৰু সকলোকে আহ্বান জনাইছোঁ যে তেওঁলোকে আমাৰ এই ধৰ্ণা কাৰ্যসূচীত যোগদান কৰক, আৰু এই পৰকীয়া প্ৰেমটো বন্ধ হোৱাৰ বাবে যিখন আইন আমি আনিব বিচাৰিছোঁ সেই আইনখন আনাত আমাক সহায় সহযোগিতা কৰক। আৰু আমি এই চেনেলৰ যোগেদি আমি মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে তেওঁ আমাৰ এই দাবী মানি লওক, কাৰণ পৰকীয়া প্ৰেমৰ ফলত এখন পৰিয়াল ধ্বংস হৈ আছে। এতিয়া আমি পৰকীয়া প্ৰেমৰ ফলত হোৱা বহুতকেইটা কেছ আমি পাই আহিছোঁ, আৰু আমি দেখা পাইছোঁ যে বেছিকৈ ইয়াৰ প্ৰভাৱ আমাৰ শিশুসকলৰ ওপৰত পৰিছে। কাৰণ পিতৃয়ে নিজৰ ঘৈণীয়েক থকাৰ পিছত মানে বেলেগ মহিলাৰ লগত সম্পৰ্ক স্থাপন কৰে, যাৰ প্ৰভাৱ ল'ৰা ছোৱালীৰ ওপৰতো পৰি আছে। গতিকে আমাৰ উঠি অহা প্ৰজন্মখিনি ধ্বংসৰ মুখে গৈ আছে। গতিকে এই গোটেই কথাখিনিৰ ওপৰত আমি লক্ষ্য ৰাখি পৰকীয়া প্ৰেমৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে আমাৰ নদী নাৰী জাগ্ৰত শক্তি অসম থিয় হৈছে, আৰু আমাৰ সংগঠনক সহায় কৰিবলৈ ওলাই আহিছে বীৰলাচি থানা। গতিকে আমি একত্ৰিতভাৱে আমি আগবাঢ়ি আহিছোঁ, আৰু আমি আপোনালোকক আহ্বান জনাইছোঁ যে আপোনালোকেও আহক, আমাক সহায় সহযোগিতা কৰক, আৰু আমাৰ অসমখনৰ এই যিটো বেয়া এটা কুপ্ৰভাৱ পৰি আছে সেই কুপ্ৰভাৱটো আপোনালোকে শেষ হোৱাত সহায় কৰক, আৰু আপোনালোকৰ নিজৰ ভৱিষ্যতো যাতে বেয়াৰ ফালে ঢাল নাখায় তাৰ বাবে আপোনালোকে সহায় কৰক। আৰু নদী নাৰী জাগ্ৰত শক্তি অসমে আজি বহু মাহ ধৰি আমি নাৰী আৰু পুৰুষ নিৰ্যাতনৰ বিৰুদ্ধে আমি কাম কৰি আহিছোঁ। আমাৰ ইতিমধ্যে আমি বহুতকেইটা কেছ সমাধান কৰিবলৈ সক্ষম হৈছোঁ। এইটো আপোনালোকে আমাৰ নদী নাৰী জাগ্ৰত শক্তি অসমৰ পেজত আপোনালোকে চালে আপোনালোকে পাই যাব। আৰু আমি বিচাৰিছোঁ যে এই যিটো পৰকীয়া প্ৰেমৰ যিটো অপব্যৱহাৰ এই বস্তুটো যাতে মানে সমূলি শেষ হৈ যায়, সমূলি সমাজখনৰ এটা সুস্থিৰতা আহি পৰে, শৃংখলাবদ্ধভাৱে সমাজখন চলি থাকে, তাৰ বাবে আমি অহৰহ চেষ্টা কৰি আহিছোঁ। ইতিমধ্যে আমাৰ সৈনিকসকল সাজু হৈছে, আৰু পৰকীয়া প্ৰেম কৰা প্ৰত্যেকজন পুৰুষ মহিলাক আমি এই চেনেলৰ যোগেদি আৰু আজি সকিয়নি দিব বিচাৰিছোঁ যে যদি আমাৰ ওচৰত এনেকুৱা পৰকীয়া প্ৰেমৰ কাৰ্যসূচী আমাৰ ওচৰত ধৰা পৰে তেতিয়াহ'লে আমি কেতিয়াও ক্ষমা নকৰোঁ। প্ৰত্যেক মহিলা ওলাই আহিব, আৰু আমি আচলতে প্ৰত্যেকজন পুৰুষ পৰকীয়া প্ৰেম কৰা প্ৰত্যেকজন পুৰুষ মহিলাক আজিৰ পৰা সাৱধান হ'বলৈ এই চেনেলৰ যোগেদি আহ্বান জনাইছোঁ। এই কিন্তু প্ৰত্যেকটা শব্দ ব্যৱহাৰ হয় এগৰাকী নাৰীৰ লগত। আমি এইখন